হরি হে আনন্দিত আজি মই বিশ্বৰ আটাইতকৈ সুখী পুৰুষ কাৰণ বহু বছৰ জোৰা সাধনাৰ ফলত আজি এই পুত্ৰ সন্তানটি আমাৰ গৃহলৈ আহিছে আৰু এই পুত্ৰদ্বয়ৰ জাতকৰ্ম আৰু নামাকৰণৰ বাবে ঋষি শ্ৰেষ্ঠ গগৰা ঋষিক আমাৰ গৃহলৈ আমন্ত্ৰণ কৰিছো বলা বলা আমি নামাকৰণৰ বাবে সাজু হওঁগৈ বলা আপুনি চিন্তা নকৰিব না আচাৰ্যদেৱৰ শুশ্ৰূষাৰ বাবে সকলো দায়িত্ব আমিয়ে বহন কৰিম বলা বলা চিনি পাইছেনে বাৰু ৰান্ধন বাপধনৰ পিতেক ৰান্ধন দে এই নন্দ ৰজা বহুত অহংকাৰী হলো বহুত অহংকাৰী ও বুঢ়া কালত সন্তান পাইছে আৰু অহংকাৰ কি চাবা একদম আমাৰ কিন্তু ঈশ্বৰ কৃপাত এনেকুৱা অহংকাৰ নাই আকৌ দে কলো কথা একেবাৰে নাই ঈশ্বৰ কৃপাত একুৰি আধা মোৰ সন্তান জন্ম দিছো কিন্তু মোৰ অহংকাৰ নাই আধা বুলি কওঁতে চাগে বুজি পোৱা নাই ন মানে কি জানেনে আহো আহো হৈ আছে মানে আৰু ঈশ্বৰৰ কৃপাত আগবাঢ়ি যাম আৰু তেওঁৰ কৃপা দেই আজি বোলে আমাৰ এই নন্দৰাজৰ পিতেকৰ নামাকৰণ গতিকে বহুত গোপী আহিব মইতো গোপী দেখিলে পাগল কিন্তু অকল কাম কৰ কিন্তু এমাহ নুকুটা ৰান্ধনটো কি হৈছে বোলে দেউতা আহিছ তই অকলে অকলে কি পলপ বকি আছ কিনো পলপ বকি কামৰ জেলাত একেবাৰে কিনো ওলাই গমেই নোপোৱা হৈছে এইবিলাক ইমান কাম পৰি আছে ভিতৰতো ইমান কাম পৰি আছে এফালে দামুৰীজনীয়ে চিঞৰি আছে যা ভিতৰত যা কাম কৰগে যা ইয়াত পলপ বকি আছ হ'ব পালে তহঁতে আহিলে গগৰ ঋষি নিমন্ত্ৰণ পাই হাতে বেদ শাস্ত্ৰ লৈ
নন্দৰ কিহে যাই পালেহি কি নিম ৰামধন দেউতা ঈশ্বৰ প্ৰণাম মুনিবৰ এই আসন গ্ৰহণ কৰক মুনিবৰ মই আজি ধন্য হলো ভাল মই আজি নন্দৰাজ ধন্য হলো প্ৰণাম মুনিবৰ চিৰঞ্জীৱ 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 জনাধীপ পত্নী পুত্ৰ সমাযুক্ত ভক্তি মন ভৱ মাধৱী ভক্তি মন ভৱ মাধৱী উঠা নন্দৰাজ। মুনিবৰ আপুনি জ্ঞানৰ জ্যোতি আমাৰ গৃহত দুটি পুত্ৰ সন্তান জন্ম হৈছে এই পুত্ৰ সন্তান দুটিৰ জাতকৰ্ম আৰু নামাকৰণ কৰি আমাক এক বিন্দু কৃপা কৰিব বুলি আপোনাৰ শ্ৰীচৰণত সেৱা ধৰিছো নন্দৰাজ মই যাদৱসকলৰ পুৰোহিত বুলি সকলোৱে জানে কিন্তু তোমাৰ পুত্ৰ দুজনাৰ জাতকৰ্ম কৰি নামাকৰণ কৰাৰ কথা যদি কংস মহাৰাজে গম পায় তেনেহলে মোক দণ্ড কৰাব নন্দৰাজ। মুনিবৰ তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব এই ঠাই অতিকে গুপুত ইয়ালৈ বাহিৰৰ লোক প্ৰৱেশ নকৰে গতিকে আপুনি আপোনাৰ কৰ্মভাগ সুচাৰুৰূপে কৰিব পাৰে মুনিবৰ ঠিক আছে তেন্তে মই আৰম্ভ কৰো। ওম নমো ভগৱতে বাসুদেৱায় বাসুদেৱায় নমো ভগৱতে বাসুদেৱায়। নন্দৰাজ কওক মুনিবৰ তুমি বৰ ভাগ্যশালী তোমাৰ পুত্ৰ দুজনা অনন্ত শক্তিলৈ জন্ম লাভ কৰিছে পৃথিৱী উদ্ধাৰৰ উদ্দেশ্যে এওঁলোক জন্ম লাভ কৰিছে শ্যামবৰণ হোৱাৰ হেতুকে এওঁৰ নাম ৰখা হল শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণ যশোদা দেৱী শ্ৰীকৃষ্ণ কৃষ্ণ শ্ৰীকৃষ্ণ আৰু অনন্ত শক্তিৰ গৰাকী হোৱাৰ কাৰণে এওঁৰ নাম ৰখা হল বলোৰাম। কি সুন্দৰ নাম বলৰাম শুনা নন্দৰাজ শ্ৰীকৃষ্ণৰ অদ্ভুত মহিমাৰ কাৰণে এওঁ তোমাক যথেষ্ট গৌৰৱান্বিত কৰাব তাৰ কাৰণে তুমি ভবা খাব গতিকে মই এতিয়া বিদায়হে মাগিম। যাওক মুনিবৰ আহক আহক হে গকুলৰ প্ৰজাগণ আমাৰ গৃহলৈ আহক আমাৰ পুত্ৰৰ জন্মৰ কাৰণে আপোনালোকে আহি আনন্দৰ উৎসৱ কৰক আহক আহক হে গকুলৰ প্ৰজাগণ আহক